বিজেপিৰ অপশাসনৰ অন্ত ঘটাবলৈ সাজু কংগ্ৰেছ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক বিপুল সম্বৰ্ধনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ জোৰদাৰ প্ৰত্যুত্তৰ 2024 নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কংগ্ৰেছৰ 2024 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম কংগ্ৰেছে প্ৰস্তুত কৰি তুলিছে বিশেষ ৰণনীতি বিজেপিৰ জুমলাৰ ৰাজনীতিৰ বিপৰীতে কংগ্ৰেছে বাস্তৱায়িত প্ৰতিশ্ৰুতিৰে আগবঢ়াৰ হেঁপাহ প্ৰকাশ কৰিছে শিৱসাগৰত গৌৰৱ গগৈৰ ভ্ৰমণ উপলক্ষে সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবাৰ্তাত এই কথা প্ৰকাশ কৰে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য কৰে যে বিজেপিৰ অপশাসন উফৰাবলৈ কংগ্ৰেছ সাজু এবছৰৰ ভিতৰত তৃণমূলৰ পৰা সকলো বিষয়ববীয়ে একেলগে কাম কৰিবলৈ সাজু হম সাংগঠনিক দিশত ঐক্য আৰু শৃংখলাৰে আগবাঢ়ি যাব কংগ্ৰেছে যিবোৰ প্ৰতিশ্ৰুতি দিয়ে সেইবোৰ পালন কৰে কিন্তু বিজেপিয়ে কেৱল ঘোষণাহে কৰে বাস্তৱত একো নকৰে শইকীয়াৰ এই মন্তব্যই কংগ্ৰেছৰ সাংগঠনিক ভেটি স্থাপন কৰা আৰু বিৰোধী ঐক্য গঢ়া দুয়োটা দিশতে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ ইংগিত দিয়ে তদুপৰি তেওঁ বিজেপি চৰকাৰক ঘোষণা মুখ্যমন্ত্ৰী আখ্যা দিয়ে তাৰ বিপৰীতে কংগ্ৰেছে কথা আৰু কামৰ মিলৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি সদৰি কৰে দেৱব্ৰত শইকীয়াই 2024 চনৰ নিৰ্বাচনলৈ নাওজন মাথো 8-9 মাহ সময় আছে যদিও দেৱব্ৰত শইকীয়াৰ এই মন্তব্যৰে কংগ্ৰেছৰ ভৱিষ্যতৰ ৰণনীতিৰ এক ইংগিত পোৱা গৈছে যিজন সভাপতি আছিলে ভূপেন কুমাৰ বৰা ডাঙৰীয়া তেখেতৰ কাৰ্যকাল সাধাৰণতে 3 বছৰ হয় কিন্তু তেখেতৰ 4 বছৰ ইতিমধ্যে হৈ গৈছিল আৰু গৌৰৱ গগৈ ডাঙৰীয়া নতুনকৈ হাইকমাণ্ডে অসমলৈ আমাৰ সভাপতি হিচাপে পঠাইছে আৰু আমি যোৱা পৰহি দিনাখন দিল্লীত সকলোৱে মিলিত হৈছো কেনেকৈ আমি নতুন ৰণনীতি কৰিব লাগিব সেইখিনি কথা পাতি আহিছো আৰু সকলোৱে একত্ৰিতভাৱে অসমৰ ৰাইজৰ কাৰণে মাত মাতিম অসমৰ পৰা বিজেপিৰ অপশাসন আঁতৰাই দিম বুলি আমি এটা সংকল্প লৈছো আৰু সেই সংকল্প অনুসৰি আগন্তুক এটা বছৰত আপুনি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা উচ্চ পৰ্যায়ৰ কৰ্মীলৈকে সকলোকে কাম কৰা দেখা পাব আৰু যেহেতু তেখেত যোৰহাটৰ সাংসদ হৈছে আপোনালোকে জানে 2024 নিৰ্বাচনত তুমুল প্ৰত্যাহ্বানৰ মাজেৰে যোৰহাটৰ পৰা আৰু সেই গতিকে তেখেতে কালি প্ৰথম সভাপতি নিয়োগ হোৱাৰ পিছতে যোৰহাট জিলাত প্ৰৱেশ কৰিলে শিৱসাগৰ জিলাত প্ৰৱেশ কৰিলে আৰু ইয়াৰ পৰাহে এতিয়া তেখেতে উজনিৰ পৰা গুৱাহাটী হেডকোৱাৰ্টাৰলৈ যাব আমাৰ ৰাজ্যিক ভৱনলৈ আৰু দায়িত্বভাৰ গ্ৰহণ কৰিব আৰু জনগণৰ এটা ইচ্ছা মই ভাবো আছে যে এটা পৰিৱৰ্তন লাগে বিজেপিয়ে যি পৰিৱৰ্তনৰ কথা কৈছিল 2014 চন অথবা 2016 চনত যি ভাল দিনৰ সপোন দেখুৱাইছিল এই ভাল দিন কিন্তু কোনো ভাৰতবৰ্ষৰ কোনো ৰাইজে এতিয়া বিশ্বাস নকৰে কাৰণ তেওঁলোকৰ সভাপতিজনে নিজে ক'লে যে নিৰ্বাচনত কোৱা কিছুমান কথা জুমলা হিচাপে গণ্য কৰিব লাগে কিন্তু আমি নিৰ্বাচনত যি কথা কওঁ কংগ্ৰেছ দলৰ ইতিহাস চাব আমি নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি আংশিকভাৱে হলেও পূৰণ কৰিবলৈ চাওঁ তেওঁলোকে কিন্তু যিবিলাক কথা কৈছিল সেয়া অসমৰ ক্ষেত্ৰত হওক বা সৰ্বভাৰতীয় ক্ষেত্ৰত একেবাৰে জুমলা হিচাপত ব্যৱহাৰ কৰিছে যিটো আত্ম অভিমান থকা স্বাভিমানী অসমীয়া কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ প্ৰমাণ অলেখ আছে জাতি মাটি ভেটিৰ কথা কৈছিল আজি ক'ত জাতি ক'ত মাটি ক'ত ভেটি আজি মাটি খিলঞ্জীয়াসকলক উচ্ছেদ কৰা হৈছে পুঁজিপতিসকলক দিবলৈ চৰকাৰে মাটিৰ দালালৰ নিচিনা কাম কৰি আছে যি সময়ত বা আমাৰ জাতিৰ কথা কৈছিল যে জাতি বুলি ক'লে আমি অসম চুক্তিৰ কথাকে মানিব লাগিব কিন্তু অসম চুক্তিৰ বাহিৰত কিছুমানক নাগৰিকত্ব দিয়াৰ কথা কৈছে আৰু ভেটিটো উচন হৈ আছে এতিয়া ব্ৰহ্মপুত্ৰ যোৱাকালি এই বানচক 4জনৰ কিজানি সমাধি হৈছে আৰু বহুত মাটি বাৰী নাইকিয়া হৈ গৈছে ভেটি উচন হৈছে এই গতিকে তেওঁলোকে এটা প্ৰতিশ্ৰুতি পূৰণ কৰা নাই যিখিনি 2014 চন বা 16 চনত কৈছিলে এই গতিকে ইয়াৰ প্ৰত্যাহ্বান নিশ্চিতভাৱে ৰাইজৰ কাম কৰিবলৈ কংগ্ৰেছ দলে কৰিব আৰু আমি আশাবাদী গৌৰৱ গগৈৰ নেতৃত্বত আমি ভাল প্ৰদৰ্শন দেখাম আৰু ৰাইজৰ বিচৰা ধৰণে এটা পৰিৱৰ্তন আমি আনিব পাৰিম আমি এতিয়া 26 নিৰ্বাচনলৈকে সকলোৱে এক সুৰত কথা পাতিম একে কথা কম আৰু ৰাইজৰ হৈ বিজেপিৰ প্ৰতিটো অন্যায় বিৰুদ্ধে মাত মাতিম এয়া মই নিশ্চিতভাৱে বিৰোধী শক্তিশালী হলে ভাল হয় কিন্তু বিৰোধী শক্তিশালী হোৱাত বিভিন্ন কাৰকে কেতিয়াবা বাধা দিয়ে মই ভাবো এই বাধাবিলাক সকলোৱে আত্ম উপলব্ধি কৰিব অকল কংগ্ৰেছ দল বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছক দোষাৰোপ কৰি থাকিলে নহব সকলোৰে নিজৰ আত্মমন্থনৰ দৰকাৰ আৰু ৰাইজৰ স্বাৰ্থত সকলোৱে একগোট হোৱাটো দৰকাৰ মই ইয়াৰ পোষকতা কৰো কিন্তু নিশ্চিতভাৱে কংগ্ৰেছক বদনাম কৰি কংগ্ৰেছৰ পৰা আকৌ মানে
ভাল এটা মনোভাৱ আশা কৰিব নোৱাৰি। মইতো বাধাৰ কাৰণবিলাক ক'ব নোৱাৰো, কিন্তু আমাৰ বিভিন্ন সময়ত ধৰক এতিয়া পঞ্চায়ত নিৰ্বাচনৰ মাজত এটা উদাহৰণ দিওঁ, সঁচা মিছা এইটো পিছৰ কথা। অখিল গগৈ ডাঙৰীয়াই কৈ দিলে যে ভূপেন বৰাই বোলে ক'ৰবাত গাড়ী কিনিছে। এই কথাটো যদি সঁচা হয় তেতিয়াতো ডাঙৰ কথা। পিছত ক'লে আমি ভাই ককাই এনেই বোলে চুপতি কৰিছিলো, কিন্তু সাধাৰণ মানুহেতো তেওঁলোকৰ বন্ধুত্বৰ কথাটো নাজানে। অখিল গগৈ ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, ভূপেন বৰা ডাঙৰীয়াক এজন ৰাজনৈতিক নেতা হিচাপে জানে, আৰু দুটা দলৰ সভাপতি যদি পঞ্চায়তৰ নিৰ্বাচনৰ মাজত এনেকুৱা এটা মন্তব্য এজনে এজনৰ বিৰুদ্ধে দিয়ে, যে ই কিমান দূৰ ৰাইজক আস্থাত ল'ব, এইবিলাক কথাও আছে। মই আৰু বিশেষ এইবিলাক বিষয়ত আজি ক'ব নিবিচাৰো। এতিয়া প্ৰশ্ন হ'ল, কংগ্ৰেছে নিজকে সংগঠিত কৰাৰ লগতে আন বিৰোধী দলসমূহক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী বিকল্প গঢ়ি তুলিব পাৰিবনে? সেয়া সময়তহে লক্ষণীয় হ'ব। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, NV Live।